মূৰ্খ লৰাই নাজানে ময়ে যে আহোম বংশৰ ৰক্তবীজ। পৰম শ্ৰদ্ধাভাজন ৰাইজ, সদুৰ মিৰ্জাৰ পৰা আহি আপোনালোকৰ ওচৰত উপস্থিত হৈ মোৰ আনন্দিত লাগিল, কাৰণ মই আপোনালোকৰ সকলোৰে কাৰণে আপোনালোকৰ উৎসাহৰ কাৰণে কিছু কাম কৰি যাওঁ বিনা স্বাৰ্থত বিনা দ্বিধাই। আমাৰ মাজৰ পৰা কাহানী বা হেৰাই গৈছিল আমাৰ মৰমৰ জীয়ৰী, আমাৰ গৰিয়সী, আমাৰ গৌৰৱ জয়মতী কুঁৱৰী। জয়মতী কুঁৱৰী কেনেদৰে হত্যা হ'ল, কেনেদৰে তেওঁক নিধন কৰা হ'ল আমি সকলোৱে জানো, কিন্তু বৰ্তমানৰ সময়ত আমি জয়মতীৰ সেই নিদৰ্শন, সেই প্ৰতিব্ৰতা আমি দেখিবলৈ পোৱা নাই। সেয়েহে সমাজ সচেতনৰ অৰ্থে মোৰ এই ক্ষুদ্ৰ বয়স, আহকচোন আমি আগবাঢ়ি যাওঁ সেই জেৰেঙা জয়মতী পথাৰলৈ, য'ত জেৰেঙা পথাৰত অন্যায়ভাৱে অত্যাচাৰ কৰিছিল চাওদাংসকলে জয়মতী কুঁৱৰী। আহক। মই লৰাৰদয় কৰিছো মন্ত্ৰী বুঢ়াগোহাঁই, আপোনালোক যে কৈছিলো যে আমাৰ ৰাজ্যত থকা প্ৰত্যেকজন কোঁৱৰক আপুনি উচিত শাস্তি দি অংগচ্ছেদ কৰিবলৈ, কাৰণ অংগ থাকিলে পূৰ্ণাংগ অৱস্থাত থাকিলে সি হয়তো আমাৰ ৰাজপথ গ্ৰহণ কৰিব পাৰে। সেয়েহে আপোনাক জনোৱা হৈছে এই কাৰ্য আপুনি কিমান দূৰ সফল কৰিছে। মহাৰাজ, আপোনাৰ কৃপাত মই সকলোখিনি কৰিছো, কিন্তু মহাৰাজ এটি কথা হ'ল, কথাটো মানে এনেকুৱাই এই আমাৰ কুঁৱাৰ গদা পানী বহুদিনৰ পৰা লুপ্ত হৈ আছে। মই জানিছো তেখেত হেনো ক'ৰবাত আত্মগোপন কৰি আছে, সেয়েহে তেখেতক বিচাৰি পোৱা নাই। আপুনি কিবা এটা কৰক। মন্ত্ৰীবৰ, মই একো নাজানো, মই সেইবিলাক একো নাজানো। মোক মাত্ৰ সেই গদা পানীৰ অংগক্ষত দেখা লাগে। আপুনি যি কৰে কৰক, মই এতিয়া গৈ আছো। যোৱা মহাৰাজ, মই পাৰ্যমানে চেষ্টা কৰিম। মূৰ্খ লৰাই নাজানে ময়ে যে আহোম বংশৰ ৰক্তবীজ। অতি কৌশলেৰে এই দেশৰ শাসনভাৰ মই হাতৰ মুঠিলৈ আনিছো যেতিয়া, এতিয়া যিকোনো মুহূৰ্ততে এই আহোম বংশ বিস্ফোৰিত হৈ যাব পাৰে। এই লালু খোলা বৰফুকনৰ এতিয়া আঙুলিৰ ইংগিতত জয়মতীক ৰাইজ হবলৈ মাতি আনা। চাও তাই কেনেকৈ তাই গিৰিয়েকৰ কথা কয়। জীৱাদেশ মহাৰাজ, কোৱা জয়মতী, তোমাৰ স্বামী হেনো বহুদিন এই ৰাজ্যৰ পৰা নোহোৱা হৈছে। তুমি কোৱাই তোমাৰ স্বামীৰ কথা কৈ আমাৰ ৰাইজৰ মংগল কৰা, আমাৰ প্ৰজাসকলৰ মংগল কৰা, লগতে আমাৰ স্বৰ্গদেউৰো মংগল কৰা। মনোহৰদেউ, আপুনি বিশ্বাস কৰক, তেওঁ কলৈ গৈছে, কি কৰিছে মই একোৱেই গম নাপাওঁ। আপুনি মোক বিশ্বাস কৰক মনোহৰদেউ। নাই জয়মতী, মিছাতে এইবিলাক কথা বগাই থকাৰ কোনো লাভ নাই। তুমি জানা
কাৰণ তুমি তেওঁৰ ধৰ্মপত্নী পত্নী হৈ গিৰিয়েক ক'ত আছে কেলেই নাজানিব কোৱা জয়মতী আই মিছাতে শাস্তিৰ সন্মুখীন কিয় হোৱা মহৰদেউ মই একোৱেই নাজানো মই একোৱেই ধৰিব পৰা নাই আপুনি বা কি কৈ আছে মই তেখেত ক'ত গৈছে কি কৰিছে মই একোৱেই গম নাপাওঁ লাই লেচা দুজনক মই বুকুত সাৱটি ধৰি বৰ কষ্টৰে আছো এই জয়মতী লালে ঘৰা ভৰ ফুকানক খং উঠালে কি পৰিণাম হ'ব পাৰে এই প্ৰজাসকলে জানে আৰু তুমিও ভালদৰে জানা তুমি যদি নোকোৱা তোমাৰ শাস্তি বহুত কঠিন হ'ব জয়মতী গতিকে কোৱা ল'ৰাৰো তাৰ মুখখন চাই তুমি তোমাৰ স্বামীৰ কথা কোৱা নোৱাৰো মই নেজানো কথা এটা কি কৰি কওঁ কোন আছা লৈ যা এক জেগা পঠালৈ কঠৰে গছত বান্ধি তাকে একো শাস্তি দিয়া যাতে তাইৰ মুখৰ পৰা তাই স্বামীৰ কথা নিগৰি আহে লৈ যোৱা গদাপাণি তই মোৰ পথৰ কান্ত গতিকে তই কচুৰে উভালি মই হ'ম এই আহোম বংশৰ ৬১টি অধিকাৰী জেৰেগাঁও পথাৰত শাস্তিৰত অৱস্থাত হোৱা জয়মতী কুঁৱৰী পচুৱা মই একো হৈ নাজানো মই একোকেই ক'ব নাজানো আপোনালোকে বা মোক কিয় শাস্তি দিছে মোক বচোৱা তাইৰ গাত গৰম তেল ধৰি দিয়া চাই লওঁ তাই কেনেদৰে কয় নে নকয় মই ক'ব নোৱাৰো মই নাজানো ৰে তেওঁ ক'ত আছে কি চাইছা তাইৰ দেহ চাবুকৰে কোবাই ক্ষত বিক্ষত কৰি দিয়া জয়মতীৰ অত্যাচাৰ সহিব নোৱাৰি নগা বেখেৰে হোৱা গদাপাণি আহিছে মানুহজনী তই ইমান কষ্ট সহ্য কৰাত কৰি তই তোৰ গিৰিয়েৰে কথা কৈ নিদিয় কি হয় ইমান কষ্ট কিয় হৈছা কৈ দে তোৰ গিৰিয়েৰে কথা বাটৰ মানুহ যেনেদৰে আহিছা তেনেদৰে যোৱাগৈ লাহে চা ভালদৰে চাবা আপোনাৰ মংগল মই কামনা কৰিছো ভগৱানে আপোনাক ভালদৰে ৰাখা ইমানবোৰ কোৱাৰ পিছতো জয়মতীয়ে তেওঁৰ স্বামীৰ কথা কোৱা নাই এই শাস্তি আৰু কঠিন হ'ব কি চাই আছা তাইৰ গাত গৰম টিখল সোমাই দিয়া ৰাইজৰ হকে স্বামীৰ হকে ত্যাগিলো মই এই জীৱন সৰ্ব মংগল হওক এয়া হম ৰাজত্বকাল জয় জয়া নাই অসমীয়াই হতিছে মেহৰজি হতি জয়মতী নাই জয়াৰে চানে কি দেখে বিদেশে চহৰে নগৰে বিয়পি যায় জয়া নাই ধন্যবাদ।
মই এইখিনি আপোনাৰ হ'বৰ কাৰণে কৰিছোঁ।